নমস্কাৰ প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আছোঁ ঢেকীয়াজুলিত। আমি আজি যিহেতু শিৱৰাত্ৰি, প্ৰথমে আপোনালোক সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। আৰু ইয়াতে ঢেকীয়াজুলিৰ পৰা অলমষ্ট 7 কিলোমিটাৰমান সোমাই পাণবাৰী বুলি কৈছে, শুনি আছিলোঁ আৰু ফেচবুকত দেখা পালোঁ এটা নতুনকৈ শিৱ মন্দিৰ নিৰ্মাণ কৰি উলিয়াইছে। আৰু সেই শিৱ মন্দিৰটোকে চাবৰ কাৰণে আহিছোঁ। আজি যিহেতু শিৱৰাত্ৰি, তো এটা ভাল দিনত আহিছোঁ। আৰু এতিয়া ঢেকীয়াজুলিৰ টাউনখনত আছোঁ আৰু মন্দিৰলৈ গৈ আছোঁ। মন্দিৰৰ ধুনীয়াকৈ সেই পৰিৱেশটো দেখাম আজি। অসমত সঁচাকৈ মই সিদিনাখন গুৱাহাটীতো গৈছোঁ। গুৱাহাটীৰ আপোনাৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ চালোঁ বা সতীৰাধিকা উদ্যানখন চালোঁ। এতিয়া ঢেকীয়াজুলি আহিছোঁ। নতুন নতুন কিছুমান বস্তু হৈ আছে, যিটো কাৰণে সঁচাকৈ অসমত বহুত ডেভেলপ হৈছে বুলি ক'ব পাৰি। আৰু এতিয়া আমি গৈ আছোঁ সেই শিৱ মন্দিৰ। চাই থাকিব মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এইফালে তুলিকা আহি আছে। প্ৰায় আমি গাড়ী অকণমান আগতে নমাই দিলে খোজকাঢ়ি আহি আছোঁ। আৰু মচুৰলি এইফালে নেকি? এইফালে। তো এইটো ৰাস্তা দি যাব লাগিব। তেজপুৰৰ পৰা ঢেকীয়াজুলিলৈকে 35 কিলোমিটাৰ, আৰু ইয়াৰ পৰা ভিতৰলৈ সোমাব লাগিব অলমষ্ট 7 কিলোমিটাৰমান, তেতিয়া শিৱ মন্দিৰটো পোৱা যাব। হয়, এতিয়া আমি গৈ আছোঁ পাণবাৰী। তেখেতে প্ৰথমতে সুধি লৈছে আমাক যাবা নেকি, আৰু যাম বুলি কোৱাৰ লগে গাড়ী ৰখাই দিলে, ৰখাই আমাক পাৰ কৰাইছে। এই পাণবাৰী শিৱ মন্দিৰটো যে নতুনকৈ হৈছে, ইয়াতে কোনটো যাব? সিফালে গৈছে। এইটো কেইটকাকৈ ল'ব? 30 টকা ল'ব। আগতে কোনখন যাব? দিয়ক, হ'ব, ঠিক আছে। এতিয়া টমটমত বহি ল'লোঁ আমি। এতিয়া এইফালে পথাৰ আৰু আমি গৈ আছোঁ এতিয়া শিৱ মন্দিৰ। তো 8 তাৰিখে প্ৰতিষ্ঠা কৰিছিলে সেই মন্দিৰটো, 8 ফেব্ৰুৱাৰীত। আৰু আমি আজি আহি গ'লোঁ। আজি 15 তাৰিখ ন? 15 ফেব্ৰুৱাৰীত আমি আহি গৈছোঁ। আৰু আমি এতিয়া চাকি ধূপ লৈ ল'লোঁ। তো প্ৰথমে চাকি ধূপ লগাই লৈ লওঁ, তাৰপাছত আপোনালোকক চৌপাশটো ধুনীয়াকৈ দেখাই আছোঁ। আপোনালোকে গাড়ী বাইক দেখিয়ে গম পাইছে কিমান মানুহ আজি হৈছে ইয়াতে। এইফালে চাওক, এইফালে গাড়ী। আমি এতিয়া ভিতৰলৈ সোমাই আহি আছোঁ। চাকি লগাই লৈ লওঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো দেখাম। তো যথেষ্ট মানুহ আহিছে, যথেষ্ট দৰ্শনাৰ্থী আজি আহিছে, আৰু আমিও আহি গ'লোঁ হিন্দু বৈদিক ক্ষেত্ৰ। আৰু ভিতৰলৈ সোমাই যাম, ভিতৰৰ পৰিৱেশটো সুন্দৰকৈ দেখাম। এইফালে এণ্ট্ৰি গেট চাওক, নতুনকৈ 8 ফেব্ৰুৱাৰীত এইখন প্ৰতিষ্ঠা কৰা হৈছিলে। এইফালে হৈছে এইখন চাওক, হিন্দু বৈদিক ক্ষেত্ৰ। গেটখন দেখাই লৈছোঁ। এতিয়া সোমাই আহি আছোঁ ভিতৰ ভাগলৈ। আৰু চাওক, আপোনালোকক যিমান পাৰিছোঁ মই ধুনীয়াকৈ দেখাব চেষ্টা কৰিছোঁ। বহুত মানুহ, ওচৰলৈ গৈ আছোঁ, ওচৰৰ পৰা একদম মন্দিৰটো ধুনীয়াকৈ দেখাম। ইয়াতে বিভিন্ন ঠাইৰ পৰা আহিছে ভক্তসকল, আৰু আজি যিহেতু শিৱৰাত্ৰি, গতিকে মানুহ বেছি হোৱাটো স্বাভাৱিক। আৰু আজি যিহেতু শিৱৰাত্ৰি, গতিকে বিভিন্ন ঠাইৰ পৰা ইয়াতে দৰ্শনাৰ্থী ভক্তসকল আহিছে মন্দিৰত সেৱা এভাগ ল'বৰ কাৰণে, আৰু আমিও আহি গ'লোঁ। আপোনালোকে যদি ডিব্ৰুগড় গৈছে, ডিব্ৰুগড়ত যোনটো জগন্নাথ মন্দিৰ, উৰিষ্যাৰ সদৃশ ডিব্ৰুগড়ত এই জগন্নাথ মন্দিৰটো নিৰ্মাণ কৰি লৈছে, ঠিক তেনেকৈ এইবাৰ ঢেকীয়াজুলিৰ এই শিৱ মন্দিৰটো, হিন্দু বৈদিক ক্ষেত্ৰখন ইমান সুন্দৰকৈ বনাইছে। আমি বাহিৰত আগতে গ'লে এনেধৰণৰ মন্দিৰ দেখা পাওঁ, এনেধৰণৰ দেৱালয় দেখা পাওঁ। এতিয়া অসমতো নতুনকৈ কিছুমান মন্দিৰ নিৰ্মাণ কৰি লৈছে। সঁচাকৈ আহিলৈ ভাল লাগিছে, ভাবিলোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাওঁ। আৰু আহিব আপোনালোকো এবাৰ এই মন্দিৰভাগ এবাৰ দৰ্শন কৰি যাব। হিন্দু বৈদিক ক্ষেত্ৰ শিৱ মন্দিৰ হয়, গতিকে আপোনালোকে আহি ভাল পাব। ওচৰলৈ গৈ আছোঁ, ওচৰৰ পৰা আপোনালোকক সেই মন্দিৰভাগ ধুনীয়াকৈ দেখাব চেষ্টা কৰিম। দৰ্শনাৰ্থী হৈছে, আপোনালোকে হয়তো নিজেও দেখা পাইছে। আৰু এইফালে চাওক, জেগাই গোটেই পৰিৱেশটো সঁচাকৈ এটা নান্দনিক পৰিৱেশ। আৰু ইয়াতে গেটৰ পৰা সোমাই অহা গোটেই ৰাস্তাটোতে লাইটৰ ব্যৱস্থা কৰিছে, এটা অত্যাধুনিক লাইট। সন্ধিয়া সময়ত আহি ইয়াতে ভাল পাব আপোনালোকে। গোটেই ইয়াতে গছত টনি চেট লগোৱা আছে। এইফালে বাহিৰতে ধুনীয়াকৈ চাকি বন্তি জ্বলোৱাৰ জেগা ইয়াতে দি দিছে চাওক। এইফালে যথেষ্ট মানুহ আহিছে, যথেষ্ট দৰ্শনাৰ্থী আহিছে, যাৰ কাৰণে এই জেগাটো গোটেই চাকি বন্তিৰে ভৰি পৰিছে চাওক। আৰু সেয়া চাওক, ভিতৰত সেৱা ল'বৰ কাৰণে এটা দীঘলীয়া লাইন লাগিছে, 2টা দীঘলীয়া লাইন লাগিছে চাওক। মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই দিছোঁ ইয়াৰ পৰিৱেশটো। তো এইয়াই নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হিন্দু বৈদিক ক্ষেত্ৰ শিৱ মন্দিৰ হয়। আৰু দেখুৱাইছোঁ আপোনালোকক যিমান পাৰিছোঁ ওচৰৰ পৰা। মই একদম ওচৰৰ পৰা মন্দিৰভাগ আপোনালোকক দেখাই দিব বিচাৰিছোঁ। সেইফালে চাওক, গোটেই চৌপাশটো ঘূৰিম।
এক ৰাউণ্ড ঘূৰিম মন্দিৰৰ। তো দেখুৱাব চেষ্টা কৰিম আপোনালোকক সুন্দৰকৈ এই মন্দিৰভাগ, আৰু আপোনালোকেও পাৰিলে আহিব এই মন্দিৰভাগ এবাৰ দৰ্শন কৰি যাব। ভিডিঅ'ৰ জৰিয়তে যিমান পাৰিছোঁ আপোনালোকক এই মন্দিৰভাগ সম্পূৰ্ণকৈ দেখুৱাব চেষ্টা কৰিছোঁ। এইফালে চাওক, মন্দিৰৰ সোমাই যোৱাৰ দুই কাষে প্ৰৱেশ পথত এইফালে দুইফালে গণেশ বাবাৰ মূৰ্তি, আৰু গোটেই মন্দিৰটো মাৰ্বল পাথৰে নিৰ্মাণ কৰি লৈছে। চাওক এতিয়া আমি সেৱা ল'বৰ কাৰণে ভিতৰলৈ গৈ সেৱা ল'বৰ কাৰণে লাইনত খাৰা হৈ আছোঁ। যথেষ্ট দৰ্শনাৰ্থী চাওক, একদম দীঘলীয়া লাইন লাগিছে, আৰু আমি আছোঁ একদম প্ৰৱেশদ্বাৰৰ সন্মুখত সেৱা ল'বৰ কাৰণে ৰখি আছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ঢেকীয়াজুলিৰ পাণবাৰীত নতুনকৈ নিৰ্মাণ কৰা শিৱ মন্দিৰ অৰ্থাৎ হিন্দু বৈদিক ক্ষেত্ৰ ধুনীয়াকৈ দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। চাৰিওফালৰ পৰিৱেশটো ধুনীয়াকৈ দেখালোঁ, আৰু যথেষ্ট আজি দৰ্শনাৰ্থী ভক্তসকল আহিছে যিহেতু আজি শিৱৰাত্ৰি, আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ পৰিৱেশটো সুন্দৰকৈ দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয়কৈ ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকৰ মাজলৈ অন্য সুন্দৰ সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।